দক্ষিণ কামৰূপৰ গৌৰৱ সেয়া হৈছে যাত্ৰা দল আৰু যাত্ৰা দলৰ এগৰাকী বলিষ্ঠ অভিনেতা সেয়া হৈছে বীৰেশ দাস আৰু বীৰেশ দাসৰ সৈতে আমি উপস্থিত আছোঁ আৰু এক কথাত ক'ব লাগিলে নিউজ লাইভৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিম এগৰাকী যাত্ৰা জগতৰ বলিষ্ঠ অভিনেতাৰ দুৰ্দশাৰ ছবি আজি আমি দেখুৱাম নিউজ লাইভৰ দৰ্শকসকলক প্ৰথমতে মোৰ কেমেৰা সহযোগী মনোজ মহন্তই দেখুৱাব এয়া আচলতে বীৰেশ দাসে এই গৃহটোতে আচলতে তেওঁ জীৱন অতিবাহিত কৰিছে কিয়নো এয়া হৈছে দক্ষিণ কামৰূপৰ জাৰাবাৰীৰ এটা মাছৰ মহলৰ তেওঁ কাম কৰে আৰু তেওঁ দিন হাজিৰা কৰে আচলতে এক কথাত ক'ব লাগিলে তেওঁৰ সকলো ক্ষেত্ৰতে বীৰেশ দাস আচলতে অৱহেলিত হৈছে নিষ্পেষিত হৈছে বুলি আমি নিশ্চয়কৈ ক'ব লাগিব কিয়নো বহুবাৰ এগৰাকী শিল্পীয়ে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগত তেওঁ আবেদন কৰিছে নিবেদন কৰিছে শিল্পী পেঞ্চনৰ বাবে আজি কপৰি তেওঁ আচলতে শিল্পী পেঞ্চন পাবলৈ সক্ষম নহ'ল আৰু তেওঁৰ সৈতে আমি যথেষ্ট কথা পাতিবলৈ চেষ্টা কৰিম হয় দাদা মই আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপুনি যিহেতুকে প্ৰায় 50খনৰো অধিক আপুনি নাটিকাত অভিনয় কৰিছে আপুনি অসুৰৰ অভিনয় কৰিছে আপোনাৰ নিজে ৰচনা কৰা নাটিকা আছে কওকচোন বাৰু মই 50খনৰ ওপৰত অন্য ডাইৰেক্টৰৰ নাটিকা পৰিচালনা কৰিছোঁ আৰু মই নিজে 3খন নাটিকা লিখিব পৰা হ'লোঁ যিহেতুকে লিখিলোঁ সন্ধ্যা ললিতা কান্তা বিয়াৰ প্ৰথম নিশা আৰু বনফুল গতিকে মই এতিয়া ভাল সুখী কিন্তু এতিয়া বৰ দুখী কিয় দুখী আপুনি মই দুখী মানে মোৰ ঘৰত বৰ বেছি পৰিচালনা কৰা মানুহ মোৰো নাই সেয়েহে মই অন্য ঠাইত বা মাছ মাৰি হ'লেও পজা বান্ধি হ'লেও মাছ মাৰি কিবা কৰি হাজিৰাটো পাই তেনেকৈ চলি আছোঁ আৰু কওকচোন বাৰু আপুনি কিমানবাৰ আবেদন কৰিছে আপুনি বহুবাৰ আবেদন কৰা বুলি শুনিছোঁ শিল্পী পেঞ্চনৰ বাবে আজিলৈ আপুনি শিল্পী পেঞ্চন পাবলৈ সক্ষম নহ'ল মই শিল্পী পেঞ্চন আগতে কৰিছিলোঁ গৌৰ তালিকাৰৰ লগত তেওঁলোকে মোক দিব নোৱাৰিলে আনপিনে আমাৰ যেতিয়া কৰোণা ভাইৰাছ আহিল তেতিয়াও মই বহু যত্ন কৰিও মই নাপালোঁ কিন্তু আমাৰ কিছুমান হাত চাপৰি ধৰা ল'ৰা ছোৱালীয়ে পাইছে গতিকে মোৰ দুখৰ বিষয় গতিকে মোৰে ভাগ্যত নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবিলাক যদি চিন্তা চৰ্চা কৰে তেতিয়া তেখেতলৈ মই অনুৰোধ কৰিছোঁ পালে ভাল হয় আৰু বৃদ্ধকালত হয় আপোনাৰ পৰা মই এটি ডাইলগ শুনিব বিচাৰিম নিউজ লাইভৰ দৰ্শকসকলৰ বাবে আপুনি এটি ডাইলগ ভাল লগা ডাইলগ মই এটা অসুৰৰ ডাইলগ দিব বিচাৰিছোঁ হিৰণক্ষময় মোৰ ভয়ত ত্ৰিভুৱন কম্পিত হয় মোৰ খোজৰ ভৰত পৃথিৱী লৰচৰ কৰে এয়া আছিলে বীৰেশ দাস আচলতে যি দক্ষিণ কামৰূপৰ গৌৰৱ যাত্ৰা জগতৰ এগৰাকী বলিষ্ঠ হয় ভগৱান দাস আপোনাক এই মুহূৰ্তত